মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকৰ ৰিজাল্ট দি উঠিলে এতিয়া আমাৰ হাই সেকেন্ডাৰী প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ যেটো সমস্যা হৈছে এতিয়া তেওঁলোকে আগৰ নিচিনা ফেয়াৰলি যেটো এক্সাম পাতা কথা কৈছে দিব নিশ্চয় নোৱাৰিব গতিকে হেতু পৰীক্ষা যেনেকে হয় তেনে ধৰণে দিব এতিয়া সেকেন্ড ইয়াৰৰ কাৰণে ছাত্ৰ ছাত্ৰীখিনিয়ে পঢ়া ষ্টাৰ্ট কৰক যেহেতু আমাৰ এপ্ৰিলৰ ফাৰ্ষ্ট উইকৰ পৰা সব কলেজৰে ক্লাছসমূহ আৰম্ভ হ'ব গতিকে এই ক্ষেত্ৰত বৰ্তমান সময়ত আমাৰ যি পৰীক্ষা পদ্ধতি সলনি হৈছে যে আমাৰ প্ৰেক্টিকেল 20 মাৰ্কছৰ বাদে বাকি সাবজেক্টত যি আমাৰ 80 মাৰ্কছ থাকিব তাৰ আমাৰ 50% এমসিকিউ বেস হ'ব গতিকে এমসিকিউ হোৱা মানে ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট কষ্ট কৰি পঢ়িব লাগিব আৰু আৰম্ভণিৰ পৰাই বহুত ভালকে তেওঁলোকে পঢ়িলেহে খুব ভালকে কৃতকাৰ্য হ'ব পাৰিব আৰু আনহাতে বাকি যিখিনি ছাত্ৰ ছাত্ৰী 9 পাইছে বা 10 পাইছে তেওঁলোকৰো পঢ়াৰ যি ৰুটিন আমাৰ এই 1 তাৰিখৰ পৰা ক্লাছ আৰম্ভ হ'ব গতিকে সেই সকল ছাত্ৰ ছাত্ৰীও প্ৰথমৰ পৰা তেওঁলোকৰো যি এমসিকিউ থাকিব আৰু বাকি ডেসক্ৰিপটিভ থাকিব আৰু ইতিমধ্যে গম পাই যথেষ্ট টান হৈ আহিছে শিক্ষা পদ্ধতি আৰু এনইপিৰ মতে এবাৰ আকৌ কিছুমান পৰীক্ষাৰ পদ্ধতি হলোৱাৰ কথা আছে যে কোৱেশ্চন পেপাৰ প্যাটাৰ্ন হলনি হ'ব কিন্তু ইয়াৰ মূলতে আমি কিতাপৰ ভিতৰৰে কোৱেশ্চন আহিব কিন্তু প্ৰতিটো লাইনত আমাৰ কোৱেশ্চন থাকিব গতিকে আমি প্ৰথমৰ পৰাই বহুত ভালকে পঢ়িব লাগিব গতিকে অভিভাৱকসকলো সচেতন হোৱা দৰকাৰ যে তেওঁলোকে মোবাইল লগত লাগি নাথাকি যাতে পঢ়াশুনাত খুব মনোযোগ দিয়ে আৰু ইতিমধ্যে মই এই চেনেলৰ যোগেদি ক্লাছ 9 ৰ অসমীয়া আৰু 10 ৰ অসমীয়া জিওগ্ৰাফি এয়া বিষয় ইতিমধ্যে মই পঢ়াই আছো যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ ক্লাছবোৰ চাই আছে তেওঁলোকে দুই এটা কমেন্ট দিছে মই ভাবিছো যে অহা 1 তাৰিখৰ পৰা মই ইয়াতে মোৰ ফোন নম্বৰ দি দিছো যে মই ক্লাছ দিম গতিকে প্ৰথমৰ পৰাই যাতে মোৰ ক্লাছ 10 ৰ যে জিওগ্ৰাফি আৰু অসমীয়া ক্লাছত যিখিনি ছাত্ৰ ছাত্ৰী এটেন্ড থাকিব প্ৰথমৰ পৰা খুব ধুনিয়াকে কোৰ্সটো মই কৰাই দিম আৰু তেওঁলোকৰ লগত যোগাযোগ কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকলে মোক মানে কিবা থাকিলে কমেন্ট কৰিবা আৰু ফোন নম্বৰ যদিও কিবা থাকিলে তোমালোকে মেছেজ কৰি জনাব পাৰিবা ধন্যবাদ